হাই গাইজ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ দা খেচেৰিৰ পৰা। বন্ধুসকল, আজি আমি আমাৰ যিবিলাক হাঁহ আছে এইবিলাক আমি এৰি দিছোঁ। চাওক, নেটেৰে ঘেৰাও কৰিছিলোঁ, এইটো আজি খুলি দিছোঁ। চাওক, খুলি দিছোঁ এইকাৰণে যে এতিয়াতো মানুহে ধান চান গোটেইকেইটা লগোৱা শেষ হৈছে। ধান এতিয়া ডাঙৰ ডাঙৰ হৈ গৈছে। এতিয়াতো বাহিৰত গ'লে একো অসুবিধা নাই। সেইকাৰণে ধানৰ হাঁহবিলাক এৰি দিছোঁ। নেটবিলাক চাওক হেৰি কৰি দিছোঁ। এতিয়া হাঁহবিলাক চাওক, আমি মাত দিছোঁ, হাঁহবিলাক আহি আছে। এতিয়া দুপৰীয়া বা এটা টাইম হৈছে, এটা বাজিছে। এতিয়া আমি অলপ দানা দিম। চাওক, হাঁহবিলাক গোটেইকেইটা হাঁহ আহি আছে। আপোনালোকে এনেকুৱা হাঁহ পুহিব পাৰে। চাওক, হাঁহবিলাক আহি আছে। এইবিলাকক এতিয়া আমি দানা দিম। আপোনালোকে চাব বন্ধুসকল। চাওক, হাঁহবিলাক আহি আছে, আৰু আহি আছে। এই চাওক, বহুত দূৰ দূৰলৈ গুচি গৈছে। এতিয়া আমি অলপ দানা দিওঁ। চাওক বন্ধুসকল, দানা দিলোঁ। আমাৰ যিটো লেয়াৰ ফিট, লেয়াৰ ফাৰ্ষ্ট 1 এইটো দিছোঁ। চাওক, এতিয়া খাই আছে। চাওক বন্ধুসকল, আপোনালোকেও ফাৰ্ম কৰিব পাৰে চাকৰিৰ পিছত ঘূৰি থকাতকৈ। আমি পৰহি এটা ভিডিঅ' চালোঁ, নিউজ চালোঁ। এটা ভিডিঅ' চালোঁ, আপোনাৰ 12,000 চাকৰি তাত এপ্লাই কৰিছে। 30 লাখ মানুহে নেকি এপ্লাই কৰিছে। চাওক বন্ধুসকল, কি হ'ব এইবিলাক এনেকুৱা কি হ'ব? সেইকাৰণে আমি কওঁ যে আপুনি হেৰি কৰক, হাঁহ পোহক, ফাৰ্ম কৰক। তেতিয়াহ'লেহে অলপ হেৰি কামাই কৰিব পাৰিব। চাকৰিৰ পিছতো ঘূৰিব লাগিব, তথাপি এইটো ছাইড বিজনেছ এটা কৰিলে ইমান টকা হেৰি নাই, খৰচা নাই। অলপ টকাত আপোনালোকে ফাৰ্ম কৰিব পাৰে। আমি ডেইলি এতিয়া 25টা, 26টা, 27টা, 28টা, 29টা, 30টা পোৱা নাই এতিয়াও কণী। 29টা লাগি কণী পাই আছোঁ। চাওক, আমাৰ হাঁহবিলাক আহি আছে। এনেকুৱা আপুনিও ঘৰতে হাঁহ পুহিব পাৰে। কিয়াৰ কাৰণে হাঁহ পুহিলে আপোনাৰ সৰু এটা ইনকাম আহি থাকিব সদায়, ছাইড ইনকাম। আপুনি ঘৰত যিকোনো খৰচা কৰিবৰ কাৰণে অসুবিধা নহয়। চাওক, আমাৰ হাঁহবিলাক আহি আছে। এতিয়া দানা দিলোঁ। আমি 30টা হাঁহ মোটামুটি 2 কিলো দানা দিছোঁ। 2-2.5 কিলো হ'ব। অলপ অলপ খাই কিনে পানী খাব আৰু বাহিৰত ঘূৰি ঘূৰি থাকিব। আৰু আমি তিনিটা টাইমত আমি আৰু অলপ বেছিকৈ দানা দিম। এইটো ৰাতিত লাগি আমি 3 টাইম দানা দিওঁ। দুপৰীয়া দিওঁ, গধূলি দিওঁ আৰু পুৱাই দিওঁ। 3 টাইম দানা দিওঁ। আপুনিও হাঁহ পোহক। হাঁহ পুহিলে কি হ'ব, আপুনিও অলপ ইনকাম কৰিব পাৰিব। এইবিলাক হাঁহ অতি লাভজনক বুলি কেনেকৈ ক'ব আপুনি? এয়া চাইছে আমাৰ লোকেল হাঁহ, যিবিলাক লোকেল হাঁহ। এইটো যদি আপুনি 500 টকা বিক্ৰী কৰে, এটা লোকেল হাঁহ 500ৰ ওপৰততো নহয়, 500। আৰু এইটো আপুনি হাঁহ যিটো চাইছে, চাওক কিমান ডাঙৰ ডাঙৰ হাঁহ। আমাৰ কেমেৰাৰ কাৰণে আৰু অলপ সৰু দেখাই আছে। চাওক কিমান ডাঙৰ ডাঙৰ। এইবিলাক মিনিমাম 700 টকা, 800 টকা বিক্ৰী কৰিব পাৰিব বন্ধুসকল। সেই লোকেল হাঁহতকৈ এইটো ওজনো বেছি হয়। 700 টকা যদি বিক্ৰী কৰে, তেনেহ'লে 200 টকা এনেই পালে আপুনি। তেনেহ'লে যদি 100 হাঁহ পোহে, এনেইতো আপুনি 20,000 টকা বেছি পাব। 20-25,000 টকা বেছি পাব। কোনটো লাভ চাওকচোন। আৰু এইটো লোকেল হাঁহ যিটো আছে আমাৰ, এই লোকেল হাঁহ যদি আপুনি পোহে, তেনেহ'লে 4 মাহ নহ'লে 5 মাহ পুহিব লাগিব। এইটো যদি আপুনি ইচ্ছা কৰে 3 মাহতে বিক্ৰী কৰি দিব পাৰিব। চাওক, মই দেখাই আছোঁ হাঁহবিলাক। চাওক কিমান ডাঙৰ। চাওক, চাওক এইবিলাক হাঁহ। চাওক, দানা খাই আছে। চাওক কিমান ডাঙৰ হাঁহ। এইবিলাক হোৱাইট পেকিং হাঁহ, অতি সোনকালে ডাঙৰ হয়। এইবিলাক হাঁহ আপুনি পুহিব পাৰে। চাওক, দানা দিছোঁ, দানা খাই আছে। আপুনিও পোহক, অতি সোনকালে লাভৱান হ'ব। চাওক, আমি পুখুৰীত হাঁহবিলাক এৰি দিছোঁ। হাঁহবিলাক ঘূৰি আছে।
যিমানে গৰম নহওক কিয় এতিয়া মানে পানী বেছি আছেতো পুখুৰীত, হাঁহৰ একো বেমাৰ আজাৰ নহয়। এয়া চাওক আমাৰ হেৰি গঁৰাল, এনেকৈ পুখুৰীৰ ওপৰত গঁৰাল বনাই দিয়ক আপুনিও, তেনেহ'লে কি হ'ব, যিটো মানে পায়খানা কৰিব মাছে, এই মাছে খাই দিব। এইটো যিটো হাঁহে পায়খানা কৰিব এইটো মাছে খাই দিব। আমার মোটামুটি আমি ডেইলি মটৰ আছে, আমাৰ মটৰ দি চাফা কৰি দিওঁ এই পানী, মানে যিবিলাক হাঁহে হেৰি কৰে এইবিলাক বীজবিলাক পুখুৰীত পৰি যায় আৰু মাছবিলাক খাই থাকে। চাওক বন্ধুসকল, আমি এটা বস্তু দেখাম আপোনাক, এয়া চাওক আমাৰ পানীত মাছ ঘূৰি আছে, এয়া চাওক, এয়া চাওক, মানে ইমান ক্লিয়াৰ হোৱা নাই, এয়া চাওক মাছ, এয়া চাওক, চাইছে নাকি, দেখা পাই আছে নে নাই গম পোৱা নাই আমি বন্ধুসকল। এয়া চাব মাছবিলাক ঘূৰি আছে, চাওক, এয়া চাওক, এয়া চাওক, এয়া চাওক, চাইছে, এনেকুৱা মাছবিলাক ঘূৰি থাকে। এয়া চাওক, এয়া চাওক, ডাঙৰ ডাঙৰ মাছ, এয়া চাওক, আৰু চাব, এয়া আমি দেখাই আছোঁ ৰ'ব, এয়া চাওক, চাইছে বন্ধুসকল, এয়া চাওক, বহুত বহুত মাছ আহে ইয়াত, এয়া চাওক, এয়া চাওক, এয়া চাওক, ক'লা হৈ গৈছে চাওক, এয়া চাওক বন্ধুসকল, চাইছে, এনেকুৱা মাছবিলাক ইয়াতে এনি টাইম, হাঁহ য'ত য'ত থাকিব ত'ত এনেকুৱা মাছ এনি টাইম থাকিব। এয়া চাওক, এয়া চাওক বন্ধুসকল, আমি গম পোৱা নাই আপোনালোকে দেখা পাই আছে নে নাই, দেখাব পৰা নাই ভালকৈ, বহুত বহুত এই ক'লা হৈ আছে চাওক মাছ, এনেকুৱা এনি টাইম এনেকুৱাই থাকিব চাওক। বন্ধুসকল আপোনালোকেও এনেকুৱা হাঁহ পুহিব পাৰে, চাওক এইবিলাক মাছ, এয়া চাওক ক'লা ক'লা হৈ আছে একদম মাছ, চাওক, এইবিলাক পোনা মাছ, আমি যিবিলাক এৰি দিছোঁ পোনা হয় মাছৰ, এইবিলাক চাওক। এনেকৈ যদি আপুনি হাঁহ পোহে বন্ধুসকল, তেনেহ'লে আপুনি লাভৱান হ'ব পাৰিব। আৰু যিটো আমি গঁৰাল বনাইছোঁ বন্ধুসকল, এয়া চাওক গঁৰালৰ তলত মানে কি ক'ম বন্ধুসকল, আপুনি যে আমাৰ চাইছে পুখুৰীটো, এই পুখুৰী গোটেই পুখুৰীৰ মাছ যেনে ইয়াতে আছে চব, চব যেনে আপুনি যদি জাল পেলাই ইয়াতে একদম চব মানে দেখা পাব। এয়া চাওক মাছ, এনেকৈ আপুনিও হাঁহ পোহক। আপুনি হাঁহ পুহিলে দুই ধৰণৰ লাভৱান হ'ব, একটা হ'ব মাছ পাব, মাছক বেলেগ দানা খুৱাব নালাগে, আৰু এটা হাঁহৰ ইনকামটো কৰিব পাৰিব। এয়া চাওক হাঁহ দানা খাই কিনে এতিয়া গুচি গ'ল চাওক, গুচি যাই আছে, এয়া চাওক, এতিয়া এইবিলাক খাইছে, খাই কিনে এতিয়া গুচি যাব আকৌ, এয়া চাওক গুচি যাই আছে। এনেকৈ আপুনি হাঁহ পোহক, লাভৱান হ'ব পাৰিব। আপুনি আমাৰ গোটেই ভিডিঅ'বিলাক চাব, আমি এটা ভিডিঅ'ত কৈছোঁ যে আপুনি যদি 50টা বা 100 হাঁহ পোহে তেনেহ'লে মাহত 30-40 হাজাৰ টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱ থাকিলে তাতো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো চাব। ইয়াতে যদি ফাৰ্ম কৰাৰ ইচ্ছা থাকে তেনেহ'লে ইয়াতো ফাৰ্ম কৰিব পাৰিব। এয়া চাওক মাছ বন্ধুসকল, এয়া চাওক ক'লা হৈ আছে চাওক বন্ধুসকল মাছ, এয়া চাওক, চাইছে, ভিডিঅ'টো ডাঙৰ হৈ আছে এইকাৰণে আমি ভালকৈ দেখাব পৰা নাই, চাওক বন্ধুসকল মাছ, এয়া চাওক বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল।